নমস্কাৰ। আজিৰ ভিডিঅ'টোত আমি ইন্ট্ৰডাকশ্যন আৰু মাৰ্কেটৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে শিকিব পাৰিম। ট্ৰেডিং মেইনলি চাৰিটা প্ৰকাৰৰ হয়। ইন্ট্ৰাডে, ছুইং ট্ৰেডিং, ফিউচাৰ এণ্ড অপশ্যনছ আৰু ইনভেষ্টমেণ্ট। ইন্ট্ৰাডেটো হৈছে যোনটো 9:15 পৰা ষ্টাৰ্ট হয়, 3:30 বজালৈকে যোনটো চলে। ধৰি লওক আপুনি এটা শ্বেয়াৰ বা এটা ষ্টকছ বাই কৰিছে, বাই কৰি পেলাই সেইটো আপোনালোকে ছেইম ডে চেল কৰি দিছে, সেইটোকে ইন্ট্ৰাডে বুলি কয়। আৰু ইন্ট্ৰাডেত আপোনালোকে লিভাৰেজ পায়, ধৰি লওক 5x লৈকে লিভাৰেজ পাই যাব। ধৰি লওক 50,000 বস্তুটো আপোনালোকৰ 10,000ত লিভাৰেজত লৈ পেলাই কৰিব পাৰিব। তেনেধৰণে ছুইং ট্ৰেডিংটো আপোনালোকৰ 1 week 1 month যেতিয়ালৈকে বিচাৰে তেনেকে ৰাখিব পাৰে কিনি পেলাই। ফিউচাৰ এণ্ড অপশ্যনছটো হ'ল ধৰি লওক যিকোনো এটা ইণ্ডেক্স বা যিকোনো এটা ষ্টকছৰ নিফটি, বেংক নিফটি, চেনচেক্স ষ্টকছৰ যোনটো ফিউচাৰ্ছ আৰু অপশ্যনছ কেইটা বাই চেল কৰিব পাৰি, কল আৰু পুট অপশ্যন কেইটা বাই চেল কৰিব পাৰি। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত এটা ভালদৰে আলোচনা কৰিম। তাৰপিছত আহিল ইনভেষ্টমেণ্ট হ'ল আপোনালোকে কোনোবা এটা কোম্পানীৰ, ধৰি লওক ৰিলায়েন্সৰ কিছুমান শ্বেয়াৰ কিনি থৈ দিলে, 1 বছৰ 2 বছৰলৈ কিনি থৈ দিলে, সেইটো আপোনালোকৰ ইনভেষ্টমেণ্ট বুলি কোৱা যায়। মেইনলি দুটা টাইপতে ট্ৰেডিং কৰে আজিকালি। এটা হ'ল ইকুইটি, এটা হ'ল কমোডিটি। ইকুইটি মাৰ্কেটত এটা কেছ আহি গ'ল আপোনালোকৰ, আৰু এটা ইন্ট্ৰাডে, এটা ছুইং ট্ৰেডিং আৰু এটা FNO। কেছটো যোনটো হৈছে, ধৰি লওক আপোনালোকৰ কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ কিনিব লাগে, ধৰি লওক আপোনালোকৰ তাত 1 লাখ টকা আছে। আপোনালোকে সেই কোম্পানীটোৰ যিমানটা শ্বেয়াৰ আহিব, ধৰি লওক এটা শ্বেয়াৰৰ পৰা 100 টকা হয়, তেনেহ'লে আপোনালোকে যিমানটা শ্বেয়াৰ আহিব সেই কোম্পানীটোৰ সিমানটা 1 লাখ টকাত সিমানটা শ্বেয়াৰ আপোনালোকে কিনি ল'ব পাৰিব। ইন্ট্ৰাডেটো হ'ল যোনটো 9:15 পৰা 3:30 বজালৈকে চলে, বা অট'মেটিক ব্ৰকাৰে আপুনি চেল নকৰিলেও 3:30 বজাৰ পিছত চেল কৰি দিয়ে। সেইটো হৈ গ'ল আপোনালোকৰ ইন্ট্ৰাডে। সেইটো ছেইম ডে কিনি পেলাই ছেইম ডে চেল কৰিব লাগিব। আৰু ছুইং ট্ৰেডিংটো হৈ গ'ল আপোনালোকৰ যোনটো 1 মাহ, এসপ্তাহ, 1 week যিমান দিনলৈকে আপোনালোকে হোল্ড কৰিব বিচাৰে হোল্ড কৰিব পাৰে। আৰু FNOটো হৈ গ'ল যোনটো আপোনালোকৰ ফিউচাৰ এণ্ড অপশ্যনছ, কল আৰু পুট বাই কৰা, ধৰি লওক ইণ্ডেক্স বা কোনো এটা ষ্টকছৰ। আৰু কমোডিটি ট্ৰেডিঙত অকল FNOটো চলে, সেইটো আপোনালোকৰ হৈ গ'ল গ'ল্ডত কৰিব পাৰে, নহবা ক্ৰুড অইলত কৰিব পাৰে। সেইটো মাৰ্কেট আপোনালোকৰ 9টা বজাৰ পৰা 11:30 বজালৈকে চলে। এতিয়া যিকোনো মাৰ্কেটত আপোনালোকে ট্ৰেডিং কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে চাৰ্ট ৰিডিং কৰিব শিকিব লাগিব। চাৰ্ট ৰিডিং কৰি বাই আৰু চেল কেনেকৈ কৰে তাৰ বিষয়ে জানিব লাগিব। চাৰ্ট ৰিডিং কৰিবলৈ মেইনলি আপোনালোকৰ টেকনিকেল এনালাইচিছটো জানিব লাগিব। টেকনিকেলছত আপোনালোকৰ প্ৰাইচ একশ্যন পৰে, আৰু ইণ্ডিকেটৰ্ছ আৰু টেকনিকেল টুলছৰ জৰিয়তেও কৰিব পাৰে। ফাৰ্ষ্ট চেপ্টাৰটো হ'ব আমাৰ মাৰ্কেট ষ্ট্ৰাকচাৰ। ফৰেক্স মাৰ্কেট, ক্ৰিপ্ট' মাৰ্কেট, যেনেকুৱা মাৰ্কেটে নহওক, আমি ফাৰ্ষ্ট চাৰ্টছবোৰৰ বিষয়ে জানিব লাগিব। আমি চাৰ্টছবোৰত যেতিয়া চাওঁ, তেতিয়া আমি ৰেড কেণ্ডেল আৰু গ্ৰীণ কেণ্ডেল, দুটা টাইপৰ কেণ্ডেল দেখিবলৈ পোৱা যায়। আৰু যোনবিলাক চাৰ্টছ থাকে সেইবিলাক ৱেভ ফৰ্মত এনেধৰণে দেখিবলৈ পোৱা যায়। তাৰ এটা ৰিজন হ'ল ট্ৰেডাৰ্ছবিলাকৰ চাইক'লজি। যদি ট্ৰেডাৰ্ছবিলাকৰ চাইক'লজি নাথাকিলে হয়, তেন্তে হ'লে চাৰ্টছবিলাক এটা চিধা লাইনত গ'ল হয়, ৱেভ ফৰ্মত নগ'ল হয়, এনেকুৱা এটা চিধা লাইনত গ'ল হয়। মাৰ্কেটত যেতিয়া গিৰাবাট আহে, মাৰ্কেটটো তেতিয়া এটা ৰেঞ্জত ফচি যায়। আৰু যেতিয়া এনেকে ৰেঞ্জত ফচি যায়, তেতিয়া আমি বুজিম যে মাৰ্কেটত এটা ডাঙৰ প্লেয়াৰৰ এণ্ট্ৰি হৈছে। আৰু মাৰ্কেটত ডাঙৰ প্লেয়াৰটোৰ এণ্ট্ৰি হোৱাৰ বাবে মাৰ্কেটখন এটা একমুলেশ্যন নাইবা ডিষ্ট্ৰিবিউশ্যন জ'নত গুচি যায়। একমুলেশ্যনটো এইকাৰণে হয়, মাৰ্কেটে যেতিয়া গিৰিব লয়, তেতিয়া ৰিটেইল ট্ৰেডাৰ যোনবোৰ থাকে, সেই ৰিটেইল ট্ৰেডাৰবোৰে নিজৰ পজিশ্যনবোৰ এক্সিট কৰিবলৈ লয়। আৰু সেইটো টাইমতে কিছুমান ডাঙৰ ট্ৰেডাৰে এণ্ট্ৰি কৰিব লয়। ডাঙৰ ট্ৰেডাৰবোৰে এণ্ট্ৰি কৰোঁতে আৰু ৰিটেইল ট্ৰেডাৰবোৰে এক্সিট কৰোঁতে মাৰ্কেটত এটা ৰেঞ্জৰ সৃষ্টি হয়। সেই ৰেঞ্জটোকে আমি একমুলেশ্যন জ'ন বুলি ক'ব পাৰোঁ। আৰু এই একমুলেশ্যন জ'নৰ বাবে মাৰ্কেটত এটা ডিমাণ্ড ক্ৰিয়েট হয়। আৰু সেই ডিমাণ্ড জ'নটোতে আমি বাই কৰিব পাৰোঁ, বা ডাঙৰ যোনবিলাক ট্ৰেডাৰ থাকে তেওঁলোকে বাই কৰে।
আৰু যেতিয়া মাৰ্কেটে এইটো ব্ৰেক কৰিব আৰু এটা নতুন ট্ৰেণ্ড ফ'ল' কৰিব, এটা নতুন হাই ক্ৰিয়েট কৰি পেলাই নতুন ট্ৰেণ্ড এটা ফ'ল' কৰিব, তেতিয়া আমি সেইটোক আপ ট্ৰেণ্ড বুলি ক'ব পাৰিম, আপ ট্ৰেণ্ডত যোৱা বুলি ক'ব পাৰিম। আৰু এই আপ ট্ৰেণ্ডত যাওঁতে মাৰ্কেটে এটা নতুন হাই লগাই যাব ওপৰত। আৰু এটা টাইম এনেকুৱা আহিব যোনটো টাইমত ডাঙৰ ট্ৰেডাৰবোৰে প্ৰফিটবোৰ বুক কৰা ষ্টাৰ্ট কৰি দিব। আৰু যেতিয়া ডাঙৰ ট্ৰেডাৰবোৰে প্ৰফিটবোৰ বুক কৰা ষ্টাৰ্ট কৰি দিব, তেতিয়া যোনবিলাক ৰিটেইল ট্ৰেডাৰ থাকিব, তেওঁলোকৰ মাইণ্ডছেটটো চেঞ্জ হৈ যাব, চাইক'লজিটো চেঞ্জ হৈ যাব, আৰু তেওঁলোকে মিছ হৈছে বুলি ভাবি, আৰু তেতিয়া ইয়াত ৰিটেইল ট্ৰেডাৰ আৰু যোনবিলাক বিগিনাৰ ট্ৰেডাৰ থাকে, তেওঁলোকে ইয়াত এন্ট্ৰি কৰিব ষ্টাৰ্ট কৰি দিব। আৰু এই ডাঙৰ ট্ৰেডাৰবোৰে এক্সিট কৰা আৰু নতুন ট্ৰেডাৰবোৰে এন্ট্ৰি কৰা টাইমত মাৰ্কেটত এটা ডিষ্ট্ৰিবিউচন জ'নত গুচি যাব। আৰু ইয়াৰ পিছত মাৰ্কেটে ব্ৰেকডাউন লৈ পেলাই মাৰ্কেটে ডাউন ট্ৰেণ্ডত যাবলৈ ষ্টাৰ্ট কৰি দিব। আৰু এই ডাউন ট্ৰেণ্ডত যাওঁতে মাৰ্কেটে নতুন ল' ক্ৰিয়েট কৰি যাব। আৰু চিম্পল এইটো ষ্ট্ৰাকচাৰে আপোনালোকে মাৰ্কেটত বুজিব লাগিব এতিয়া বৰ্তমান মাৰ্কেটখন কোনটো ফেজত আছে। ধৰি লওক একমুলেশ্যন জ'নত আছে নে, ডিষ্ট্ৰিবিউচন জ'নত আছে নে, যোনটো আমি চাইডৱেজ জ'ন বুলি কওঁ, আপ ট্ৰেণ্ডত আছে নে, ডাউন ট্ৰেণ্ডত আছে নে, সেইটোৱে মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো আমি চাই ল'ব লাগিব। আৰু তাৰপিছত আমি প্ৰাইজ একশ্যন আৰু টেকনিকেল এনালাইচিছৰ বিষয়ে শিকিবলৈ ষ্টাৰ্ট কৰিব পাৰিম মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো জনাৰ পিছত। এতিয়া চাওঁ আমি মাৰ্কেটখনে যেতিয়া এনেদৰে আপ ট্ৰেণ্ডলৈ গতি কৰি থাকিব, তেতিয়া কিছুমান হাই ক্ৰিয়েট কৰি যাব। ধৰি লওক এইটো হাই ক্ৰিয়েট কৰিলে, এইটো হাই ক্ৰিয়েট কৰিলে, তেনেধৰণে হাই ক্ৰিয়েট কৰি যাব। আৰু এইটো পইণ্টক আমি টিপ বুলি ক'ম। এইটো পইণ্টক আমি ক'ম টিপ। এতিয়া যেতিয়া আপ ট্ৰেণ্ডলৈ গতি কৰে, তেতিয়া আমি সদায় ডিপত বাই কৰিব লাগে। ধৰি লওক এইটোত আমি বাই কৰিলো, এইটোত আমি বাই কৰিলো। যেতিয়া মাৰ্কেটখন আপ ট্ৰেণ্ডলৈ গতি কৰি থাকে, তেতিয়া সদায় ডিপটো চাব লাগে আৰু ডিপত বাই কৰিব লাগে। আৰু তেনেদৰে যেতিয়া মাৰ্কেটখন ডাউন ট্ৰেণ্ডলৈ গতি কৰি থাকিব, ধৰি লওক মাৰ্কেটখন এনেদৰে ডাউন ট্ৰেণ্ডলৈ গতি কৰি আছে, তেতিয়া মাৰ্কেটে এটা ল' ক্ৰিয়েট কৰে। সেইটো পইণ্টত আপোনালোকৰ ল' ক্ৰিয়েট কৰিলে, তেনেদৰে এইটো পইণ্টত আপোনালোকৰ ল' ক্ৰিয়েট কৰিলে, আৰু যোনটো যেনেদৰে ডিপ আছিলে তেনেদৰে ইয়াত ৰাইজ বুলি কয়, সেইটো পইণ্টত ৰাইজ। আৰু মাৰ্কেটখনে যেতিয়া ডাউন ট্ৰেণ্ডত ফ'ল' কৰি থাকে, ডাউন ট্ৰেণ্ডলৈ আহি থাকে, তেতিয়া আমি সদায় চেল অন ৰাইজ কৰিব লাগে। সদায় এইটো পইণ্টত আমি চেল কৰিব লাগে, এইটো পইণ্টত আমি চেল কৰিব লাগে, চেল কৰিব লাগে। মানে যেতিয়া মাৰ্কেটখন আপ ট্ৰেণ্ডত থাকে, তেতিয়া সদায় বাই অন ডিপ কৰিব লাগে, আৰু যেতিয়া মাৰ্কেটখন ডাউন ট্ৰেণ্ডত থাকে, তেতিয়া চেল অন ৰাইজ কৰিব লাগে সদায়। আৰু যেতিয়া মাৰ্কেটখন চাইডৱেজত থাকে, এটা ৰেঞ্জত থাকে, মাৰ্কেটখন যেতিয়া চাইডৱেজ ৰেঞ্জত থাকে এটা, তেতিয়া আমি ট্ৰেড ল'ব নালাগে মাৰ্কেটত। এতিয়া আমি জানিম ইম্পালচিভ ৱেভ আৰু কাৰেক্টিভ ৱেভ কি হয়। ধৰি লওক মাৰ্কেটখন আপ ট্ৰেণ্ডলৈ এনেকৈ গতি কৰি আছে, এনেকৈ আপ ট্ৰেণ্ডলৈ গতি কৰি আছে মাৰ্কেটখন। তো এইটো যোনটো ফাৰ্ষ্ট ৱেভটো দেখিছে, এই ফাৰ্ষ্ট ৱেভটোক আমি ইম্পালচিভ ৱেভ বুলি ক'ম। এই ফাৰ্ষ্ট ৱেভটোক আমি ক'ম ইম্পালচিভ ৱেভ। ইম্পালচিভ ৱেভ। আৰু যেতিয়া এইটো যোনটো ডাউন ট্ৰেণ্ডৰ ফালে যোনটো আহিব, ধৰি লওক এইটো ডাউন ট্ৰেণ্ডৰ ফালে অহাটোক, এইটোক আমি ক'ম কাৰেক্টিভ ৱেভ। কাৰেক্টিভ ৱেভ। আৰু ইয়াকে আমি মাৰ্কেটে কাৰেকশ্যন লোৱা বুলিও কোৱা হয়। মাৰ্কেটে কাৰেকশ্যন লৈছে বুলি কোৱা হয়। আৰু মাৰ্কেটে দুটা টাইপত কাৰেকশ্যন লয়। এটা হৈছে মাৰ্কেটে কাৰেকশ্যন লয় টাইমৰ বেচিছত, মাৰ্কেটে কাৰেকশ্যন লয়, আৰু এটা হ'ল প্ৰাইজৰ বেচিছত। আৰু আমি সেইটো কেনেকে চাম টাইম আৰু প্ৰাইজৰ কাৰেকশ্যনটো? যেতিয়া ইম্পালচিভ ৱেভটো
কাৰেক্টিভ ৱেভৰ সমানকে ধৰি লওক এনেকে সমানকে ওপৰত গুচি যাব বা এনেদৰে আধাৰ পৰা ওপৰত গুচি যাব, তেতিয়া এইটো প্ৰাইজৰ কাৰেকশ্যন বুলি ক'ম আমি। তো আধাৰ পৰা যদি গুচি যায় আৰু ধৰি লওক ইম্পালচিভ ৱেভৰ এইটো সমানকে যদি গুচি যায় কাৰেক্টিভ ৱেভটো, সেইটো আমি প্ৰাইজৰ কাৰেকশ্যন বুলি ধৰিম। আৰু টাইমৰ কাৰেকশ্যনটো আমি কেনেধৰণে চাম, ধৰি লওক এনেকে ইম্পালচিভ ৱেভ এটা বনিব আৰু অলপ টাইম ল'ব, ৱেইট কৰিব, অলপ টাইম লৈ পেলাই এনেকে আকৌ ব্ৰেক কৰি পেলাই নতুন হাই এটা ক্ৰিয়েট কৰি দিব। তেতিয়া আমি গম পাম যে সেইটোত মাৰ্কেটে টাইমৰ কাৰেকশ্যন লৈছে। আৰু এইটো যদি আমি চাবলৈ যাওঁ, মাৰ্কেটে এতিয়া ধৰি লওক আপোনালোকৰ 5টা-6টা ৱেভৰলৈকে মাৰ্কেটে কিমান টাইমলৈকে কিমান আপ ট্ৰেণ্ডত যাব, কিমান ডাউন ট্ৰেণ্ডত যাব, 5টা-6টা ৱেভলৈকে আপ ট্ৰেণ্ডত যাব। তাৰপিছত মাৰ্কেটে নিজে এটা ব্ৰেক কৰি পেলাই ডাউন ট্ৰেণ্ডত বেলেগ এটা ট্ৰেণ্ড ক্ৰিয়েট কৰিব। তেনেধৰণে মাৰ্কেটৰ ষ্ট্ৰাকচাৰ বনে। আৰু আপোনালোকে মাৰ্কেটত তেতিয়াহে বাই কৰিব পাৰিব যেতিয়া আপোনালোকৰ মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো ভালদৰে বুজি পাব, মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো কেনেধৰণৰ হয়। আৰু সেই 5 আৰু 6টা ৱেভৰলৈকে মাৰ্কেটে এটা ট্ৰেণ্ডত থাকে, তাৰপিছত মাৰ্কেটে নিজৰ ট্ৰেণ্ডটো চেঞ্জ কৰিবলৈ চেষ্টা কৰে। আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'ত আমি কেনেধৰণে মাল্টি টাইম ফ্ৰেম এনালাইচিছ কৰিব পাৰি তাৰ বিষয়ে শিকিম। 3 মিনিটৰ চাৰ্ট, 5 মিনিটৰ চাৰ্ট, 15 মিনিটৰ চাৰ্ট কেনেদৰে চাব লাগে তাৰ বিষয়ে শিকিম। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে কমেণ্ট এটা কৰিব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।